सत्यं परम धीमहि धर्म पूजिता कच्चवास्तु परमो निमत्स शरणं सतं वेदं वस्तवमत्र वस्तु शिवदं तपत्रयोमूलम् श्रीमद्भगवते महामुने कृते किंमा परदिश्वरः सद्दुर्हितवर्धुते यत्र कृतिवे सुसुवे तत्क्षणा निगमाकल्पतरो गलितं फलं चुकमुखमितद्रवसंयुतं पीयता भागवतं रसमलयं मुहुर्हुरुसिका भुवि भावुका भागवতৰ প্ৰথম স্কন্ধৰ আমি আজি পঞ্চম দিৱসৰ পাঠ আৰু পৰ্যালোচনা আৰম্ভ কৰিবলৈ লৈছোঁ। ইতিমধ্যে প্ৰথম স্কন্ধৰ সুতসৌনক সংবাদ, ব্যাস নাৰদ সংবাদ, নাৰদৰ পূৰ্ব জন্ম, অশ্বস্থামাৰ শিৰোমণি কাট আৰু কুন্তীৰ স্তৱ, এই শীৰ্ষৰ প্ৰথম স্কন্ধৰ পাঠ আৰু পৰ্যালোচনা আমাৰ হৈ গৈছে। আজি আছে ভাগৱতৰ প্ৰথম স্কন্ধত এজন পৰম বৈষ্ণৱ, যিজন হ'ল ভীষ্ম, যাক পাণ্ডৱে কৌৰৱে পিতামহ বুলি সম্বোধন কৰে। সেইজন ভীষ্মৰ ভাগৱতৰ প্ৰথম স্কন্ধত মুখ্য উৎসৱ। যি ঋষি সমাজে সহস্ৰ বছৰ যজ্ঞ কৰি মুখ্য সুখৰ আনন্দৰ পৰা বঞ্চিত হৈছিলে, সেই ঋষি সমাজক নৈমিষ ক্ষেত্ৰত সুতমুনিয়ে ভীষ্মৰ মুখ্য উৎসৱৰ কথা শ্ৰৱণ কৰাই তেখেতে কীৰ্তন কৰি ঋষি সমাজক ধন্য কৰিছে।
এ বুজিলো সকলো তোমাৰ ৰেখে কুটনা এ কান্দন্ত কৰিলো বুলি পঢ়িত বিঘা অব্যাসৰ বাক্যত নাই হে ৰাজাৰ সঞ্জা কহন্ত যতে কয়জ্ঞ ঘোৰ প্ৰায়শ্চিত্ত হে নহি শান্ত তথাপিত হে নিপথিৰ চিত ঈশ্বৰৰ ইচ্ছা কোনে এ কৰিবে নিৰোধ এ ভীষ্মৰ মুখে হে কৰাইব প্ৰবোধ ধৰ্মৰাজ যুধিষ্ঠিৰৰ মনত এটা ডাঙৰ পাপবোধ অপৰাধবোধ যি পাপ আৰু অপৰাধবোধে তেওঁ সৰ্বদা ক্ৰিয়া কৰি আছে ব্ৰহ্মবধ গোবধ সেই পাতকৰ পৰা ধৰ্মৰাজ যুধিষ্ঠিৰ উদ্ধাৰ হোৱা নাই বুলি তেওঁ ধৰি লৈছে আৰু তেওঁলোকৰ কুলৰ গুৰু টিকালজ্ঞ ঋষি বেদব্যাসে গান যজ্ঞ ইত্যাদি যদিও কৰি এই যুদ্ধত সংঘটিত হোৱা হিংসামূলক কাৰ্যৰ পাপৰ পৰা যুধিষ্ঠিৰ নৃপতি পৰিত্ৰাণ পাইছে বুলি কৈছে তথাপিতো ধৰ্মৰাজ যুধিষ্ঠিৰ নিশ্চিত হ'ব পৰা নাই এইবাৰ ধৰ্মৰাজ যুধিষ্ঠিৰে কৃষ্ণক দোষাৰোপ কৰিলে হে বাসুদেৱ এই যুদ্ধখনত পুত্ৰবিলাকক বধ কৰি আমাৰ শতভাতৃক বিনাশ কৰি নাৰীসকলক বিধৱা কৰি এই যুদ্ধখন যে আমি কৰিলোঁ ইয়াৰ পৰা গোবধৰ দৰে বেদৰ জ্ঞান মাৰ্গৰ ভক্তি মাৰ্গৰ তত্ত্ববস্তুৰ বিনাশৰ দৰে মোৰ যেন পাপ সঞ্চিত হ'ল এই পাপৰ পৰা মই কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰিম মোৰ এনে এটা ধাৰণা হৈছে তেতিয়া কৃষ্ণই অন্তৰ্যামী হৰিয়ে এটা সিদ্ধান্ত ল'লে যে মই যিটো কৰোঁ সেইটোৱেই সত্য মই যিটো আজ্ঞা কৰোঁ সেইটোতকৈ শ্ৰেষ্ঠ একো নাই কিন্তু এইটো মই যদি কওঁ ধৰ্মপুত্ৰই মানি নল'ব গতিকে অন্তিম সময়ত দক্ষিণায়ন শেষ কৰি উত্তৰায়ণৰ প্ৰাৰম্ভৰ কাৰণে ৰৈ থকা পৰম বৈষ্ণৱ ভীষ্মকো মই দৰ্শন দি তেওঁক মুখ্য সুখৰ আনন্দ দান কৰিম আৰু ভীষ্মই এই নাতিৰ মনৰ যি সংশয় আছে এই সংশয় দূৰ কৰি দিব মুখ্য লাভ ভীষ্মৰে কেৱল হোৱা নাই মুখ্য লাভ ধৰ্মৰাজ যুধিষ্ঠিৰৰ হৈছে মুখ্য লাভ পঞ্চ পাণ্ডৱৰ হৈছে মুখ্য লাভ তাত থকা সাধুসন্ত মহন্ত ঋষি সমাজৰ হৈছে এজনে অকলে কেতিয়াও মুখ্য লাভ কৰিব নোৱাৰে সমস্তজনে একেলগে মুখ্য সুখৰ আনন্দ লাভ কৰি যিসকলে ভীষ্মৰ সেই পৰম পবিত্ৰ বাণী শ্ৰৱণ কৰিলে সমস্তজনেই মুখ্য সুখৰ আনন্দ লাভ কৰিব ভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্মৰ মুখ্য উৎসৱ হেন মনে মানসন্তে ঈশ্বৰ মাধৱে এই গৰিলা কুৰুক্ষেত্ৰ কপাল দব সবান্ধৱে কুন্তি আদি কৰি নাৰী সবে গৰিলা লৰি এই মহাভাগৱত ভীষ্ম জৈত আশা পৰি এ দেখিলা ভীষ্মক
জ্ঞাত আচন্তে হে যেন পুৰন্দৰ পাত ভৈল স্বৰ্গ হন্তে এ যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি হে নাৰদ প্ৰমুখে তৈত মিলিল হৰিষি ব্যাস শুক বশিষ্ঠ মুখ্য মুনিৰাজ এ ভীষ্মৰ আগত বসি পাতিলা সমাজ এ সভাকো কৰিলা পূজা ও যাক যেন বিধি এ কৃষ্ণক দেখিয়া যেন পাইলা নবনিধি সাদৰে আগত আনি বসাইলা আসনে এ পাদ্য অৰ্ঘ ধূপ দীপ এ দিলা সবে মনে আমাৰ ভীষ্মৰ মুখ্য উৎসৱৰ দ্বাৰা কৃষ্ণ আমি আমাৰ সন্মুখৰ আসনত কেনেকৈ অৱস্থান কৰোঁ কৃষ্ণ আমাৰ কায় বাক্য মন সকলো কেনেকৈ অৰ্পণ কৰিম কৃষ্ণ পাদ্য অৰ্ঘ আদিৰে আমি কেনেকৈ তেওঁক অৰ্চন বন্দন কৰিম ভাগৱতৰ প্ৰথম স্কন্ধত সৰসজ্ঞাত অলৰ অচৰ হৈ পৰি থকা পিতামহ ভীষ্মই তেওঁক সাক্ষাৎ কৰিবলৈ অহা ৰাজ ঋষি দেৱ ঋষি ব্ৰহ্ম ঋষি মুনিসকলৰ মাজত মুনিন্দ সুখ ব্ৰহ্ম ঋষি বশিষ্ঠ দেৱ ঋষি নাৰদ দেৱল কুল কুলস্ত্ৰী অত্ৰি আদি শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকলক কি কৰিছে মনেৰে ভাৱেৰে চিন্তনেৰে ভীষ্মই প্ৰত্যেকজন ঋষিৰ চৰণ ধুৱাইছে প্ৰত্যেকজন ঋষিৰ চৰণত সেৱা জনাইছে প্ৰত্যেকজনৰ পৰা যে এই সৰসজ্ঞাত শয়ন কৰি থকা এই মৃত্যুমুখী জীৱটিক যে তোমালোকে অন্তিম সময়ত যে সংগ দিবলৈ আহিছা তোমালোক মোৰ কাৰণে ৰাজ ঋষি দেৱ ঋষি ব্ৰহ্ম ঋষি তোমালোক মোৰ কাৰণে মৰ্ত্যৰ ঋষি নহয় তোমালোক মোৰ কাৰণে আজি বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কোনে ভাবিছে এই কথা পিতামহ ভীষ্মই ভাবিছে কিয় ভীষ্ম কাৰ পুত্ৰ যাৰ নাম হল ভক্তি যাৰ নাম হল গংগা গংগাৰ পুত্ৰ এই ভীষ্ম শৈশৱতে শিক্ষা কোনে দিছিলে মাতৃ গংগাই নে আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ শিক্ষা দিয়াইছিলে বশিষ্ঠ ঋষিৰ আশ্ৰমত যিজন ঋষি হল ব্ৰহ্ম ঋষি এইজন পিতামহ ভীষ্ম কষ্ট শিক্ষা কোনে দিছিলে পৰশুৰাম প্ৰভুৱে দিছিলে যিজন বিষ্ণু অৱতাৰ জীৱনত কোনোদিন বাক্যক ত্যাগ নকৰা ব্ৰহ্মচৰ্য ব্ৰতৰ তেওঁ মাতা সত্যৱতীয়ে কুলক্ষয় হ'বলৈ ধৰিলে যেতিয়া তেওঁক বিবাহ কৰা বুলি ক'লে তেতিয়া পিতামহ ভীষ্মই কৈছে মই মোৰ বাক্যত বন্দী হৈ আছো হে মাতা যি নিজৰ বাক্যত বন্দী হৈ থাকে সি কেতিয়াও কাকো সেই বাক্যৰ পৰা আঁতৰ হৈ একো সহায় কৰিব নোৱাৰে গতিকে হে মাতৃ সত্যৱতী তোমাৰ পিতৃৰ শিৱৰে মোক বাক্যবানত বন্দী কৰি লৈছিলে তোমাক যেতিয়া মই মোৰ পিতৃলে মাতৃ হিচাপে বিবাহ কৰাই আনিবলৈ গৈছিলোঁ সেই বাক্যত মই গোটেই জীৱনটোই বন্দী হৈ থাকিম গতিকে মোৰ ব্ৰহ্মচৰ্য মই কেতিয়াও ভংগ কৰিব নোৱাৰোঁ গোটেই জীৱনটো ব্ৰহ্মচৰ্য ব্ৰত পালন কৰি জীৱনত কাৰোবাক দিয়া এটা বাক্যও কোনোদিন তেওঁ ত্যাগ নকৰি সত্যৰ পথত থাকিও সদায় দুৰ্যোধনৰ লগত দুঃশাসনৰ লগত ধৃতৰাষ্ট্ৰৰ লগত গান্ধাৰীৰ লগত শকুনি মামাহঁতৰ লগত সমস্তজনৰ লগত থকা সত্ত্বেও পিতামহ ভীষ্মই নিজৰ সত্যৰ স্থিতিৰ পৰা কোনোদিন বিচলিত নহ'ল
বহুতে প্ৰশ্নও কৰে দ্ৰৌপদীক বস্ত্ৰহৰণৰ সময়ত পিতামহ ভীষ্মই কিয় মৌন হৈ থাকিলে এইটো বহুতে সুধিবও বিচাৰে এইটো কাৰণে পিতামহ ভীষ্মই বাক্য নাৰাখিলে যদি তাত ভীষ্মই বাক্য ৰাখিলেহেঁতেন তেতিয়াহ'লে তাত এখন যুদ্ধ হ'লহেঁতেন কুৰুক্ষেত্ৰ যুদ্ধতকৈ এখন ভয়ংকৰ যুদ্ধ হ'লহেঁতেন সেই যুদ্ধখন পিতামহ ভীষ্মই ৰচনা কৰিব বিচৰা নাই সেই যুদ্ধখন আৰম্ভ হ'লহেঁতেন যদিহে পিতামহ ভীষ্মই বাক্য ৰাখিলেহেঁতেন যে এনে নকৰিবা এনে কৰাটো উচিত হোৱা নাই জানে দুৰ্যোধন আৰু দুঃশাসনে পিতামহ ভীষ্মৰ বাক্য নেমানে আৰু পিতামহ ভীষ্মই কেতিয়াও যিটো বাক্য দি দিব তাক যদি কোনোবাই ৰক্ষা নকৰে তেতিয়াহ'লে নিজৰ প্ৰাণ হ'লেও ত্যাগ কৰিব সেইটো কাৰণে যি কৰে কৰি থাকক কৰ্তা মই নহয় কৰ্তা হ'ল ঈশ্বৰ কৰ্তাই যেতিয়া কৰাইছে মই তেওঁৰ চৰণৰ এজন সেৱক গতিকে এই দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰোৱা কামত মোৰ কোনো মাত নাই আৰু মোৰ কোনো দৃষ্টি নাই আৰু মোৰ কোনো সিদ্ধান্ত নাই যিহেতু মই মোৰ নিজৰ জীৱনৰ সিদ্ধান্তই একো নিজে লোৱা নাই ভগৱন্ত প্ৰভুত অৰ্পণ কৰি মই মোৰ জীৱনৰ সিদ্ধান্তবিলাক মই সদায় ৰক্ষা কৰিছোঁ পিতামহ ভীষ্মৰ মুখ্য উৎসৱ যিজন এজন শ্ৰেষ্ঠ বৈষ্ণৱ এই বৈষ্ণৱজন সৰসজ্জাত পৰি থাকিও একান্ত চিত্তে উপাসনা কৰিছে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণৰ চৰণ ভগৱান কৃষ্ণক অন্তৰেৰে সৈতে প্ৰাৰ্থনা কৰি কৈছে হে কৃষ্ণ ইচ্ছা মৃত্যুৰ বৰ যদিও মোৰ লগত আছে মোৰ মৃত্যু মোৰ ইচ্ছাত নহয় যিদিনাখন তুমি তোমাৰ ভকত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ পঞ্চ পাণ্ডৱক লগত লৈ যিদিনাখন তুমি মোক তোমাৰ চৰণ দৰ্শন দিবলৈ আহিবা সেইদিনাখন তোমাৰ দৰ্শনত মোৰ আনন্দময় মৃত্যু মোৰ কাৰণে মোৰ ওচৰলৈ আহিব আৰু এইটোৱেই হ'ব মোৰ জীৱনৰ ইচ্ছা মৃত্যুৰ শেষ পৰিণতি অৰ্থাৎ কৃষ্ণৰ দৰ্শন কৃষ্ণৰ পৰিচয় আৰু কৃষ্ণৰ ইচ্ছা এজন বৈষ্ণৱৰ সেয়াই কাম্য মৃত্যু বা জীৱন তেওঁৰ কাম্য নহয় তেওঁ কাম্য হ'ল কেৱল কৃষ্ণৰ চৰণ এইটো কাৰণে পিতামহ ভীষ্মই সৰসজ্জাত পৰি আছে দুখ কষ্ট আৰু যান্ত্ৰণাত ছটফটাই আছে অন্তৰেৰে কেৱল ভাবি আছে ভগৱন্ত কৃষ্ণৰ চৰণ যিজন কৃষ্ণৰ শিৰোৰত্ন সদৃশ শিৰৰ মণি কণ্ঠত কৌস্তভ বক্ষত শিৱৎস ঈষৎ ঈষৎ হাঁহি অৰ্জুনৰ ৰথত সাৰথি হৈ যিজনে মোক ঈশ্বৰ দৰ্শনৰ আনন্দ যুদ্ধ ক্ষেত্ৰতো দিছিলে অন্তিম সময়ত সেইজন কৃষ্ণৰেই মোৰ চৰণ দৰ্শন হ'ব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে দিছে পিতামহ ভীষ্মৰ মুখ্য উৎসৱ হে ভীষ্মৰ অৱস্থা দেখি হলুতক মুখে এই কাছতে আচন্ত পাঞ্চো ভাই মহাদুখে কুন্তি সত্যৱতী আদি কান্দে নাৰীগণে ও দেখিয়া ভীষ্মৰ মৰ্ম চৰি গল মনে এ লুতকে চঞ্চল আখি আতি অনুৰাগে এ বুলিলা সবাক ভীষ্ম মহাভাগে এ পৰম ধাৰ্মিক পাঞ্চ কৃষ্ণক সন্মুখ এই মহাকষ্ট তোৰা হব পাইলা দু পিতামহ ভীষ্মই আক্ষেপ কৰিছে হে পৰম পবিত্ৰ পাণ্ডুৰ প্ৰণয় হে পঞ্চ পাণ্ডৱ তোমালোক সদায় সত্যত আছিলা তোমালোক সদায় ধৰ্মত আছিলা
তোমালোকে সদায় ন্যায় নীতি আৰু সদাচাৰ মানি চলিছিলা আৰু তোমালোকৰ সভাসদ জগতৰ হৰি কৃষ্ণ ইয়াতকৈ আৰু ডাঙৰ ভাগ্য তোমালোকৰ কি লাগিছে তথাপিতো তোমালোকৰনো ইমান কিয় কষ্ট হৈছে জীৱনটো পিতামহ বিস্ময় মনেৰে সৈতে ভাবি এই কথাখিনি কৈছে এ হামাৱতী তোমাকে ৰখে এ পাণ্ডুৰ মৰণে দুখ পাইলাও বিশ্বে এই পাণ্ডৱৰ পবিত্ৰ মাতৃ হে কুন্দি তোমাক দেখি মোৰ মনত খেদ আহে পাণ্ডুৰ বিয়োগৰ পাছৰ পৰা তুমি বিধৱা হোৱাই নহয় তোমাৰ জীৱনলৈ যে কিমান কিমান যে দুখ আহিছে সেই কথা কোনে অনুভৱ কৰিছে ভীষ্মই কৌৰৱৰ পক্ষত থাকি অনুভৱ কৰিছে এই পাঞ্চ পুত্ৰ কৰিলা বিদেশ এ দুষ্ট ধৃতৰাষ্ট্ৰে নেদি লেক কোনকলে এই পাঁচজন পুত্ৰ ৰাজ্যৰ পৰা দুষ্ট ধৃতৰাষ্ট্ৰই বাহিৰ কৰি হে কুন্তি তোমাৰ পুত্ৰ আৰু তোমাকনো কি কষ্ট দিবলৈ বাকী থাকিলে এ জানো মই ইটো দুখ লিখিত তোমাৰ এ কালে ঘটাইলে কানি এই সবনিকা ইয়াৰ কাৰণে হে কুন্তি মাতা তুমি জগৰীয়া নহয় কি বুলি কৈছে সময় তোমাৰ জীৱনৰ কিছুমান সময় ঈশ্বৰৰ ইচ্ছাতেই দুখৰ আৰু যান্ত্ৰণাৰ হৈছিলে এয়া ঈশ্বৰৰে ইচ্ছা আছিলে গতিকে কাল নামৰ সময়ে কাৰ জীৱনলৈ কি আনিব সেইটো সময়েহে জানে ঈশ্বৰেহে জানে এই ঈশ্বৰ কালে জগতৰে আয়ু এই সংসাৰত ভমা মে ঘক যেন বায়ু ধন জন জীৱনতি লেক হৈছন্ন এই কালকতৰ কিবে হেন হে নাই একোজন কালক বাধা দিব পৰা শক্তি কাও নাই বহুত কষ্ট কৰি ঘটোৱা ধন ঐশ্বৰ্য বিভূতি ঈশ্বৰৰ ইচ্ছাত খন্তেকতেই ভস্ম হৈ ছাই হৈ যাব পাৰে গতিকে এই সময় নামৰ বস্তুটোৱেই হ'ল কাল এই কাল বুলি কোৱা বস্তুটোৱেই হ'ল বাসুদেৱ কৃষ্ণ এ আত্মীয় ঘটনা তাৱৈ কালে আনি এ পৰম আশ্চৰ্য এ শুনা দুয়ো প্ৰাণী অতি নঘটিবলগীয়া দুৰ্ঘটনা বা অঘটনমূলক কাৰ্যও সময়ে ঘটাই দিয়ে আৰু হে ধৰ্মপুত্ৰ যুধিষ্ঠিৰ আৰু কুন্তি মাতা তোমালোক দুইজনে শুনা কিয় দুইজনক শুনিবলৈ কৈছে যুধিষ্ঠিৰৰ মনৰ সংশয় দূৰ কৰিবৰ কাৰণেহে বাসুদেৱ কৃষ্ণই পাণ্ডৱক পিতামহৰ ওচৰলৈ নিছে পিতামহে কৃষ্ণ দৰ্শনৰ লগে লগেই বুজি পালে যে এওঁ এটা বিৰাট ডাঙৰ উদ্দেশ্যত আগত থাকিয়ে মোক চৰণ দৰ্শন দিবলৈ আহিছে হে জৈত ধৰ্ম ৰাজা গণা পানী বিকুদৰ এ ধনঞ্জয় যথা
দিব্যধনুৰ্ধৰ এই পৰম পুৰোহিত কৃষ্ণ জৈত সভাখন ও দেখিয়া আশ্চৰ্য কিনো এ তথাতে আপন য'ত মহাধৰ্মিষ্ঠ যুধিষ্ঠিৰ যি কোনোদিন অসত্য আৰু মিছাৰ আশ্ৰয় নলয়, য'ত অযুত হাতীৰ বল থকা মহাপৰাক্ৰমী বিপুৰৰ, য'ত ইন্দ্ৰকো পৰাজয় কৰিব পৰা, শিৱকো পৰাস্ত কৰিব পৰা মহাধনুৰ্ধৰ গান্ধীবধাৰী অৰ্জুন, আৰু তাতেই সদায় সভাসদ হৈ বিৰাজমান জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ। হে পাণ্ডৱ, তাতো অসন্তৰ গতি থাকে। কি কাৰণে এবাৰ ভাবি চাইছানে? এই ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ এঘৰ কিশনৈ ও যেন কৰে ঈশ্বৰে বিশেষ হবে হুই। ভীষ্মই বুজাই কৈ দিছে, অন্তিম সময়ত 10 দিনৰ যুদ্ধৰ অন্তত এইখন সৰসজ্জাত যান্ত্ৰণা ভুগি ভুগি মই শয়ন কৰিব লাগিব, এইটো মই জানো। সেইটো কাৰণেই কৃষ্ণ আৰু ধনঞ্জয় যেতিয়া মোৰ ওচৰলৈ গৈছিলে, মই দিয়া এটা বৰ আছিলে অৰ্জুনক। যুদ্ধৰ প্ৰাৰম্ভতেই অৰ্জুনে মোৰ চৰণৰ ফালে পুষ্পৰ শৰ নিক্ষেপ কৰি মোক সেৱা কৰিছিল, প্ৰণাম কৰিছিল, আৰু মই তেতিয়া যুদ্ধ ক্ষেত্ৰতেই দুহাত দাঙি মই অৰ্জুনক আশীৰ্বাদ দিছিলো, হওক যুদ্ধ জয়। যদি অৰ্জুনৰ যুদ্ধত জয় হয়, মোৰ ফালে যুদ্ধত পৰাজয় হ'ব লাগিব। কিন্তু এই সিদ্ধান্ত ভগৱান কৃষ্ণৰ। মোৰ ওচৰলৈ অৰ্জুনক লৈ গৈছিল যদুপতিয়ে। যদুপতিয়ে অৰ্জুনক লগত লৈ 9ম দিৱসৰ যুদ্ধৰ ৰাতি অৰ্জুনৰ হৃদয় কোৱাইছে, হে পিতামহ, যুদ্ধৰ প্ৰাৰম্ভতে তুমি মোক এটা বৰ দিছিলা, আজি মই তোমাক সেই বৰটো ঘূৰাই দিবলৈ আহিছো। মোৰ আৰু বুজিবলৈ বাকী নাথাকিল, এই কাল মহাকাল জগতক চলাই থকা ইচ্ছা শক্তিৰ আধাৰ বাসুদেৱ কৃষ্ণৰ এয়া ইচ্ছা যে মই যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰ হ'ব লাগে। তেতিয়া মই বাসুদেৱ কৃষ্ণক প্ৰণাম জনাই অৰ্জুনক ক'লো, হে অৰ্জুন, মই দিয়া বাক্য আজিলৈকে কেতিয়াও ঘূৰাই লোৱা নাই, আৰু এইটো মই নকৰো। যদি তুমি বাক্য ঘূৰাই নোলোৱা, তেতিয়াহ'লে কৌৰৱৰ পক্ষৰ জয় জয়কাৰ হোৱাটো নিশ্চিত, যেতিয়ালৈকে তুমি সেনাপতি হৈ থাকিবা। তেতিয়া পিতামহ ভীষ্মই হাঁহি হাঁহি কৈছে, কাইলৈ যুদ্ধ হ'ব অত্যন্ত ভয়ংকৰ আৰু ভয়ানক। আজি মোৰ কৃষ্ণ দৰ্শন হ'ল, অৰ্জুন দৰ্শন হ'ল, মই কাইলৈ আৰু যুদ্ধত অস্ত্ৰ ধৰাৰ কোনো প্ৰয়োজন নাই। হে অৰ্জুন, মই তোমাক আজ্ঞা কৰিছো, কাইলৈ তোমাৰ ৰথৰ আগত ধৃষ্টদ্যুম্নৰ ভাতৃ দ্ৰুপদৰ পুত্ৰ তুমি শিখণ্ডীক বহাই আনিবা। বোলে কিয়? মই কিন্নৰক সন্মুখত দেখিলে কেতিয়াও যুদ্ধ নকৰো। বাক্য দিয়া আছে, কিন্নৰক যদি সন্মুখত দেখে তেতিয়াহ'লে তেওঁ কেতিয়াও অস্ত্ৰ নধৰে। বাসুদেৱ কৃষ্ণ ইখন ইখন হাঁহি অৰ্জুনক কৈ দিলে, হেৰা পাৰ্থ, ধৰ্মৰাজে তেওঁক পিতামহে যি বাক্যৰ শক্তি আৰু সত্তা, এই সত্তাক তেওঁ কেতিয়াও ত্যাগ নকৰিলে। গতিকে কাইলৈ তুমি ত্যাগ কৰিব লাগিব। পাৰ্থ হৈও পৰমাৰ্থ, যাৰ লগত পৰমাৰ্থ শক্তি সামৰ্থ্য থাকে তাক কোৱা হয় পাৰ্থ। এতিয়া অৰ্জুনে ত্যাগ কৰিব লাগিব কি? এদিনৰ কাৰণে পৰমাৰ্থ ত্যাগ কৰিব লাগিব, নহ'লে পিতামহ ভীষ্মৰ সৰসজ্জাত শয়ন নহ'ব। এজনে বাক্য নেৰিলে আৰু এজনে এটা বস্তু এৰিব লাগিব। কি এৰিব লাগিব? পৰমাৰ্থ ত্যাগ কৰিব লাগিব। এই পৰমাৰ্থ ত্যাগ কৰা শব্দটোকে বুজোৱা হৈছে সন্মুখত শিখণ্ডীক বহুৱাই লোৱা। ই এক প্ৰতীক।
কুৰুক্ষেত্ৰৰ যুদ্ধত বহুতবোৰ বস্তুক প্ৰতীক হিচাপে লোৱা হৈছে। সিখন দিশ বহুৱাই নিয়াৰ অৰ্থ এইটোহে বুজাইছে, সেইদিনাখন অৰ্জুনক বাক্য দি দিলে যে মই তোমাক যুদ্ধ জয়ৰ যেতিয়া আশীৰ্বাদ দিলোঁ, মই ধনু শৰ লৈ যাম, মই যোদ্ধা হৈ যাম, কিন্তু মই তোমালৈ কেতিয়াও শৰ প্ৰহাৰ নকৰোঁ। যুদ্ধক্ষেত্ৰত যেতিয়া মই যাম, মই শৰ প্ৰহাৰ নকৰিলোঁ, তুমি মোক শৰ বিদ্ধ কৰিব লাগিব। সেইটোকে কোৱা হ'ল পৰমাৰ্থ ত্যাগ। এদিনৰ কাৰণে অৰ্জুনে পৰমাৰ্থ ত্যাগ কৰিব লগা হ'ল। পিতামহে অস্ত্ৰ নধৰিলে আৰু কৃষ্ণই আজ্ঞা কৰিলে, হে অৰ্জুন, যুদ্ধক্ষেত্ৰত যদি সন্মুখ সমৰত কোনোবা যদি তোমাৰ ওচৰলৈ শত্ৰু হৈ আহিছে, তেতিয়াহ'লে তুমি তেওঁক কেতিয়াও আক্ৰমণ নকৰাকৈ নাথাকিবা। বোলে কিয়? আক্ৰমণ কেৱল অস্ত্ৰৰেই নহয়, আক্ৰমণ মনৰ শক্তি দ্বাৰাও হ'ব পাৰে। কৃষ্ণই অৰ্জুনৰ দ্বাৰা সেই কামটো কৰাওঁতে পিতামহ ভীষ্মই বুজি পালে, এই জগতৰ ঈশ্বৰ। শান্তনুৰ কুলনন্দন হৈ জেনেৰেশ্যনৰ পাছত জেনেৰেশ্যন, বংশৰ পাছত বংশৰ মৃত্যুক বৰণ নকৰাকে মই এই কৌৰৱ পক্ষক ৰক্ষা কৰি মই জীয়াই আছো। মোৰোতো অন্তিম সময়ৰ প্ৰয়োজন আছে। এই যুদ্ধখনৰ দশম দিৱসৰ দিনাখনেই মই অন্তিম শয়নত কৰিব লাগিব। মই আৰু জীৱনত কোনোদিন হাতত অস্ত্ৰ তুলি নলওঁ। যিদিনাখনৰ পৰাই মই শৰসজ্জাত পৰিম, সেইদিনাখনৰ পৰাই মই একান্ত চিত্তে কেৱল কৃষ্ণক উপাসনা কৰিম। ভীষ্মৰ মুখ্যনোৎসৱ ভাগৱতৰ প্ৰথম স্কন্ধত, পিতামহ ভীষ্মৰ মুখ্যৰ তত্ত্ব ভাগৱতৰ প্ৰথম স্কন্ধত। আমি যি কৰ্মই নকৰোঁ, আমি যলৈকে নাযাওঁ, আমি য'ত নাথাকোঁ, আমি ঈশ্বৰ চিন্তনৰ পৰা কেতিয়াও মুক্ত হৈ থাকিব নেলাগে। আমাৰ মন আৰু প্ৰাণ ভগৱন্ত কৃষ্ণত সদায় ৰমণ হৈ থাকিব লাগে। ভীষ্মৰ মুখ্য উৎসৱৰ তত্ত্বই আমাক সেই উপদেশে দিব বিচাৰিছে। আৰে সেইটো কাৰণে সেইটো শৰসজ্জাত পেলালে। সেইটো আচলতে কৃষ্ণৰ মহিমা। পিতামহ ভীষ্মই প্ৰতিজ্ঞা কৰিলে সেইদিনা যে কাইলৈ কৃষ্ণই অস্ত্ৰই ধৰিবই লাগিব, কাইলৈ কৃষ্ণই অস্ত্ৰ নধৰিলে নহ'ব। আৰু গোটেই ৰাতিটো কৃষ্ণক স্তুতি কৰি আছে, বাসুদেৱ মই কিন্তু প্ৰতিজ্ঞাবদ্ধ, তুমি কাইলৈ অস্ত্ৰ ধৰিবই লাগিব। যদি তুমি অস্ত্ৰ নধৰা মোৰ কিন্তু প্ৰতিজ্ঞা ভংগ হ'ব, আৰু মোৰ প্ৰতিজ্ঞা যদি ভংগ হয় তেতিয়াহ'লে মই প্ৰাণ ত্যাগ কৰিব লাগিব। আৰে কথা হৈয়ে আছে তেওঁলোকৰ। আৰে এইটোতো ভগৱানৰ মহিমা। মোৰ ভকতৰ প্ৰতিজ্ঞাটো ৰক্ষা হ'ব, মোৰ ভগৱানৰ প্ৰতিজ্ঞা মই কিয় ৰক্ষা কৰিম? সেইটো কাৰণে কৃষ্ণৰ নাম কি? ভকত বৎসল ভগৱান। সেইটো কাৰণে সেই তাৰিখৰ পৰা প্ৰতিজ্ঞা দুবিধ হ'ল। এবিধ প্ৰতিজ্ঞাৰ নাম হ'ল ভীষ্ম প্ৰতিজ্ঞা, আৰু এবিধ প্ৰতিজ্ঞাৰ নাম হ'ল কৃষ্ণ প্ৰতিজ্ঞা। বোলে কৃষ্ণ প্ৰতিজ্ঞাটো কি? বোলে কোনোবাজন শৰণাপন্নৰ যদি প্ৰাণ, জীৱন আৰু সন্মান ৰক্ষা কৰিবলগীয়া হয়, তেতিয়াহ'লে স্বামীয়ে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি দিব। কৃষ্ণ জগতৰ স্বামী। ভকত বৈষ্ণৱৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবলৈ গৈ এইজন কৃষ্ণই এইবাৰ হাঁহি হাঁহি নিজৰ প্ৰতিজ্ঞাই ভংগ কৰি দিলে। কি কৰিলে? পিতামহে দহু দিশৰ পৰা ইমান শৰ প্ৰহাৰ কৰিছে যে অৰ্জুনৰ ৰথ চেদেলি ভেদেলি হৈ গৈছে, পৰা নাই অৰ্জুন স্থিৰে থাকিব। ভীষ্মৰ শৰৰ প্ৰহাৰত কৃষ্ণ অৰ্জুন দুয়োজন অতিষ্ঠ হৈ আছে, আৰু এটা সময়ত কৃষ্ণই ৰ'ব নোৱাৰি ৰথৰ চকাটোকে টানি লৈ, হে পিতামহ ময়েই তোমাক নিষেধ কৰোঁ বুলি দৌৰ মাৰি যাওঁতেই ভগৱান কৃষ্ণৰ চৰণত অৰ্জুনে থাপ মাৰি ধৰিলে, হে কৃষ্ণ, হে কৃষ্ণ, যুদ্ধক্ষেত্ৰত অস্ত্ৰ নধৰো বুলি তুমি প্ৰতিজ্ঞাবদ্ধ। কিয় তুমি পিতামহক এই ৰথৰ চকাটোলৈ খেদি গৈছা? আৰু পিতামহে হাঁহি হাঁহি কৈছে, হে বাসুদেৱ আহা, তুমি মোক প্ৰহাৰ কৰা, তোমাৰ হাততকৈ মই মোৰ মৃত্যুটো কামনা কৰোঁ, আৰু সেইটো কাৰণে মই আজি এইদৰে আজি অস্ত্ৰ প্ৰহাৰ কৰিছোঁ।
কৃষ্ণক চৰণত ধৰি অৰ্জুনে স্তুতি কৰি ভীষ্মক প্ৰহাৰ কৰিব যাওঁতেও কি কৰিলে ভীষ্মক ৰক্ষা কৰিলে কৃষ্ণই দেখুৱালে কি তেওঁ প্ৰতিজ্ঞা ভংগ কৰি সেইটো কাৰণে এয়া কি এয়া হ'ল কৃষ্ণ লীলা কৃষ্ণই যিটো কৰিম বুলি কয় সেইটো সত্য কুৰুক্ষেত্ৰ যুদ্ধত যে কেৱল ধৰ্মই চলিছে এয়া নহয় কুৰুক্ষেত্ৰৰ যুদ্ধত মাজে মাজে অধৰ্মৰো স্পৰ্শ হৈছে সেইটোও দেখাইছে এই ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ ধাৰকে এ যে নকৰে ঈশ্বৰে হি শেষ ঈশ্বৰ চেষ্টা কধানে কমল মহন্তে এ ব্ৰহ্মাহৰ মহায় এ যাক বিচাৰন্তে ও চিনাই বেলাগিলে ভীষ্মে এ মেলিয়াই আঙ্গুলি এ হন্তে ঈশ্বৰ কৃষ্ণ এ কালু আংক বুলি ডাঙৰ সত্যটো সেইটোৱেই সদায় লগত থকাৰ কাৰণে সখা সখা বুলি সম্বোধন কৰাৰ কাৰণে বিকুদনক দাদা বুলি আৰু ধৰ্মৰাজ যুধিষ্ঠিৰক সদায় দাদা বুলি সম্বোধন কৰি থকাৰ কাৰণে নকুল সহদেৱক পানৰ ভাতৃ বুলি সম্বোধন কৰাৰ কাৰণে তেওঁলোকে নেজানে তেওঁলোকৰ সভাসদ কৃষ্ণ যে নাৰায়ণ এইজনৰ ইচ্ছাতেই যে গোটেইখিনি হৈ আছে সেইটো পাণ্ডৱে নেজানে কিন্তু যুদ্ধৰ সমস্ত গতিবিধি সমস্তখিনি যি ঘটি আছে সকলোখিনি যে কৃষ্ণৰ ইচ্ছাত ঘটি আছে সেইটো জানে কোনে পিতামহ ভীষ্মই জানে ন বৰবৰিককটো সেইটো স্থানত ৰাখিছে আত্মস্থানত এই সাম্প্ৰন্ত আচন্তে হুয়া দৈব কীৰ্তনয় এ আন্তে হুই জগতৰ সৃষ্টি স্থিতি লয় আঙুলি টোৱাই ধৰ্মৰাজ যুধিষ্ঠিৰ পঞ্চ পাণ্ডৱ কুন্দি আৰু তাত থকা ঋষি সমস্তক সাক্ষী কৰি পিতামহ ভীষ্মই চিনাকি কৰি দিলে এওঁৱেই কাল এওঁৱেই মহাকাল এওঁৱেই সম্প্ৰতি দৈৱকীৰ পুত্ৰ হৈ কপট ৰূপত জগতৰ নাৰায়ণ কৃষ্ণ ৰূপত প্ৰকাশ হৈ আছে ভীষ্মইহে জানে এই কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি ও মায়ায়ে লোকক মোহি হাসে সদ্ম কৰি এওঁ বিষ্ণুৰ মায়াটো বৰ শক্তিশালী এওঁ যেতিয়াই চাই মিচিককে হাঁহি দিব ইফতকে হাঁহি দিব তেওঁ দেহৰ কান্তি আৰু সৌন্দৰ্যই তোমাক এনেকুৱা কৰি দিব যে তুমি কি দেখিছা এয়া ঈশ্বৰ নে এয়া মানুহ কৃষ্ণই লগে লগে ঈশ্বৰ ৰূপটোক সম্বৰণ কৰি এজন নৰৰ ৰূপত সদায় প্ৰকাশ হৈ দেখুৱায় হে ধৰ্মপুত্ৰ যুধিষ্ঠিৰ এওঁক নেজানে ব্ৰহ্মাই নেজানে হৰে নেজানে সাধন সিদ্ধৰ যোগীসকলে ঋষিসকলে মুনিসকলে এওঁ কপট ৰূপত মায়া কৰি গোটেই জগতখনকে মোহিত কৰি ৰাখিছে এইজনক তোমালোকৰ ইষ্ট মিত্ৰ কুটুম্ব বুলি কিয় ভাবিছিলা কিয় ভুল কৰিছিলা এওঁই জগতৰ নাথ এওঁ যিটো কৰিছে সেয়াই ধৰ্ম এওঁ যিটো কৈছে সেয়াই সত্য তোমালোকে তাকে মানি লোৱা তেতিয়াহে ধৰ্মপুত্ৰৰ মনৰ সংশয় দূৰ হৈছে য'ত কৃষ্ণ যাৰ ইচ্ছাত গোটেইখিনি হৈ আছে তাত কেনেকে পাপ হ'ব পাৰে গোত্ৰবধ
গোবধ আদি পাপত কিদৰে পাণ্ডৱ কৰিব কিয় নপৰে তেওঁলোকে অৰ্পণ কৰা সমস্ত কৰ্ম আছিলে কৃষ্ণৰ চৰণত যুদ্ধখনো অৰ্পণ কৰি থৈছে কৃষ্ণ কিন্তু পাহৰি থাকে এই কৃষ্ণই যে গোটেইখিনি কৰাই আছে সেইটো ভগৱান কৃষ্ণৰ বিষ্ণুৰ মায়াৰ দ্বাৰা এওঁলোকক মোহিত কৰি সেইটো তেওঁ পাহৰাই ৰাখিছে কিনো পাণ্ডুপুত তোমাৰ সাৰ মহাভাগ পাইলা হাগিহতে হেন ঈশ্বৰ কলা হে পাণ্ডুপুত্ৰসকল তোমালোকৰ কিমান মহান ভাগ্য এই মহান ভাগ্যৰ গৰাকী ঈশ্বৰে কাকো হ'বলৈ দিয়া নাই কেৱল তোমালোকক দিছে কিয় হৰ ব্ৰহ্মা ইন্দ্ৰ ঋষি মুনি সাধন সিদ্ধ যোগী যিসকলে কোনেও চিনি নাপায় যিজনৰ চৰণ দৰ্শন সম্ভৱ নহয় সেইজন কৃষ্ণ সৰ্বদা তোমালোকৰ লগতে আছে এই পাঞ্চাদুত কৰা কত সাৰথি ৰথৰ মন্দিৰ বুজান্ত মান্য জেনন আৰু তোমালোকৰ কৃষ্ণক কৰা আচৰণ আৰু ব্যৱহাৰ দেখি ময়ো হতভম্ব তোমালোকে এওঁক দূত কৰিছা তোমালোকে এওঁক মন্ত্ৰণাৰ কাৰণে মন্দিৰ পাতিছা তোমালোকে এওঁক তোমালোকৰ পৰিয়ালৰ এজন জ্ঞাতি কুটুম্ব বুলি ভাবিছা এই আহানে চৰণে মাত্ৰ চিত্ত কৰি থিৰ এই কৰা প্ৰতিপাল প্ৰজা ৰাজা যুধিষ্ঠিৰ হে যুধিষ্ঠিৰ নৃপতি তোমাৰ চিত মন কৃষ্ণক অৰ্পণ কৰা তোমাৰ চিত মন কৃষ্ণক বিলীন কৰা আৰু কৃষ্ণৰ চৰণ চিন্তা কৰি তুমি তোমাৰ ৰজাৰ ধৰ্ম পালন কৰা এয়াই তোমাৰ এটা কৰ্তব্য এই দান ধৰ্ম ৰাজ ধৰ্ম মুখ্য ধৰ্ম ছয় কহি আছে দিলা টান মনৰ সংশয় কি ধৰ্ম দান ধৰ্ম ৰাজ ধৰ্ম আৰু মুখ্য ধৰ্ম তিনিটা ধৰ্মৰ কথা পিতামহ ভীষ্মই ক'লে আমি শুনিলো জানো পিতামহ ভীষ্ম যুধিষ্ঠিৰক তিনিটা ধৰ্মৰ কথা ক'লে কিন্তু পদত আমি শুনিলো জানো পদত কৈছে জানো প্ৰত্যক্ষভাৱে নাই কোৱা পৰোক্ষভাৱে কৈছে কি বুলি কৈছে দান ধৰ্ম ৰাজ ধৰ্ম আৰু মুখ্য ধৰ্ম এই তিনিটা ধৰ্ম একেলগে সাধন হয় যদিহে কৃষ্ণৰ চৰণত শৰণ লৈ কৃষ্ণক উপাসনা কৰা হয় সেইটো কাৰণে এই কথাটোকে ভীষ্মই এনেদৰে কৈ থৈছে দান ধৰ্ম ৰাজ ধৰ্ম আৰু মুখ্য ধৰ্ম এই তিনিটা ধৰ্ম একত্ৰে সাধন হয় যদিহে সমস্ত কৃষ্ণক অৰ্পণ কৰি কৃষ্ণৰ চৰণ আৰু তেওঁৰ উপাসনা আৰু তেওঁৰ প্ৰীতি সাধনৰ কাৰণে সেৱা কৰা হয় কৰ্ম কৰা হয় নাহি ভাগৱত ধৰ্ম সমান নামৰ কৃষ্ণক চিনাইলা পৰম ঈশ্বৰ ভাগৱত ধৰ্মৰ সমান নাম ধৰ্মৰ সমান এই জগতত ডাঙৰ ধৰ্ম একো নাই আৰু সেইটো কাৰণে এই কৃষ্ণৰ নাম আৰু এই কৃষ্ণ এক তত্ত্ব য'ত কৃষ্ণৰ নাম আছে তাতে কৃষ্ণ আছে সেইটো কাৰণে তোমালোকে কায়িকভাৱে কৃষ্ণক কোৱাৰ বাসনা ৰাখিব নালাগে কৃষ্ণৰ নাম আৰু কৃষ্ণৰ চৰণ চিন্তন এইখিনি কৰিলে কৃষ্ণ সন্তুষ্ট হ'ব ভীষ্মৰ মুখ্য উৎসৱ কাৰ কাৰণে কৰিছে জগতৰ সকলো প্ৰজাৰ যাতে মুখ্য সাধন হয়
ই ভকত বৎসল কৃপা ময় মহাহৰি এ তাহানে পাৱত বাপ এ ঠাকুৰ সেৱা কৰি যদ্যপি সমাতে সম এন্তে ভগৱন্ত এ ভকতৰ পক্ষপাত এ তথাপি কৰংগ হেৰা মোৰ নাতিসকল পাণ্ডৱসকল এইজন কৃষ্ণ অকল তোমালোকৰ লগতে নাই সদায় মোৰ লগতো থাকে এইজন কৃষ্ণ কৌৰৱৰো প্ৰত্যেকৰে লগতে থাকে এই প্ৰকৃতিৰ প্ৰতিটো সত্তাতেই তেওঁ বাস কৰি আছে তেওঁ সমস্ততে সম ক'তো তেওঁ অসম নহয় ক'তো তেওঁ বিষম নহয় তেওঁ কি তেওঁ ভাৰসাম্য সমতা ৰক্ষক কিন্তু এওঁৰ এটা বৰ উদাৰ স্বভাৱ আছে কি উদাৰ স্বভাৱ আছে তেওঁ সকলোতে সম হলেও পক্ষটো সদায় ভকতত লয় কাৰ পক্ষ লৈ বুলি ক'লে বোলে এওঁক যি ভক্তি কৰে এওঁক যি শৰণ লয় এওঁক যি উপাসনা কৰে কৃষ্ণ সেইজনৰ পক্ষ লয় হে মই প্ৰাণয়েৰ দেখা হেম সময়ত এ আপুনি ভৈলন্ত আহি আগে উপগত এ কিনো কৃপা ময় মহা ও স্নেহ ভকত এতে কবলন্তে প্ৰেমে হে জৰি ললত হে নাতিসকল এই কৃষ্ণৰ ভকত বৈষ্ণৱৰ প্ৰতি কিমান প্ৰেম মই তোমালোকক কৈ শেষ কৰিব নোৱাৰিম মোৰ অন্তিম ইচ্ছা কেৱল এই কৃষ্ণৰ চৰণ দৰ্শন মোৰ অন্তিম ইচ্ছা এই কৃষ্ণক যি মনে প্ৰাণে প্ৰেম কৰে ভক্তি কৰে সেই সকলক মই কৃষ্ণৰ লগত দেখাৰ যিটো মোৰ ইচ্ছা কৃপাময় হৰিয়ে শেষত মোৰ সেই ইচ্ছাটো পূৰ্ণ কৰিছে কিয়নো কৃষ্ণ হল পূৰ্ণ কাম হৰি হে কৃষ্ণ কৃষ্ণ মুহুৰ আগত অজিত চতুৰ্ভুজ ৰূপ কৰিছা বেকত মনেৰে ভাবেৰে চিন্তনেৰে যেতিয়া কৃষ্ণৰ চৰণ তেওঁ স্পৰ্শ কৰিলে কৃষ্ণৰ চৰণ যেতিয়া তেওঁ শিৰেৰে স্পৰ্শ কৰি তেওঁ চৰণৰ সুঘ্ৰাণ যেতিয়া পিতামহ ভীষ্মই ললে হৰসজ্জাত শয়ন কৰি কৃষ্ণৰ ফালে তেওঁ যেতিয়া একেথৰে নিথৰ হৈ চাই তেওঁ দুই চকুৰে যেতিয়া সৰসৰকে ভক্তিত গদগদ হৈ চকু পানী ববলৈ ললে কৃষ্ণ দুই ভুজৰ পৰা চতুৰ্ভুজ ৰূপলৈ গুচি গল কিয় অন্তিম সময়ত ভকত বৈষ্ণৱক তেওঁ চতুৰ্ভুজ ৰূপত দৰ্শন দি সেই জীৱক তেওঁ মুখ্য সুখৰ আনন্দ দান কৰে এই অৰুণ লোচন চাৰো প্ৰসন্ন মুখ এ পাহৰিলো সৰৰূপে এ দনা দেখি দুখ হে কৃষ্ণ তোমাৰ চৰণ দৰ্শন হোৱাৰ লগে লগেই মই এই শৰবিলাকৰ আঘাতত যে যান্ত্ৰণা পাই আছিলো মই সেইবিলাকৰ পৰা মুক্ত হৈ গলো কিয় কৃষ্ণ হল অমৃত এ তুমি শেষ হৃদয় আত্মা প্ৰভু ভকতৰ এ তোমাৰ চৰণে কৰো হেতে কবুচৰ ও যাব দেখে ৰুইত হে মই কলে ওর এ তাবে মুক আপে খিবা বাপ গদাধর ও এতে কব
বুলন্তে প্ৰেমে পিৰিল ভীষ্মক এ ধাৰে বহি যাই দৈ নেত্ৰলোটক অ থাকিলন্ত তম্ভি ভীষ্ম কৃষ্ণক নিৰেঘি এ কৃষ্ণ ভৈলা কতিতা নদেখি এ শুনা সভা সদ পদ মহাভাগৱত এ হৃদয়ত বিচাৰি কথালৈ বা তত্ত্ব মহাভাগৱত শুনিবলৈ গুৰুজনে কৈছে তত্ত্বটো আমাৰ হৃদয়ত বিচাৰি ল'বলৈ ক'লে এইটোৱে আটাইতকৈ ডাঙৰ আমাক উপদেশ দিছে কি বুলি হৃদয়ত বিচাৰি ল'বলৈ কৈছে যে যেতিয়া আমাৰ জীৱনলৈ দুখ আহে তাপ আহে সন্তাপ আহে কষ্ট আহে সমস্ত দুখ তাপ আৰু সন্তাপত আমি স্মৰণ কৰিব লাগে ভগৱান কৃষ্ণৰ চৰণ জপ কৰিব লাগে ভগৱান কৃষ্ণৰ নাম আৰু কেৱল মনত ৰাখিব লাগে কৃষ্ণৰ সেই অনন্য ৰূপ তেতিয়া কি হ'ব এই ভীষ্মই যিদৰে সৰ্বিদ্ধ অৱস্থাটো কৃষ্ণক চিন্তন কৰাৰ কাৰণে হৰৰ যান্ত্ৰণাৰ পৰা মুক্ত হৈ গৈছে কৃষ্ণ হ'ল আত্মা আত্মাক একো অস্ত্ৰই আঘাত সানিব নোৱাৰে সেই পৰমাত্মাৰ পৰম তত্ত্বৰ লগত যদি আমি একত্ৰ হৈ যাব পাৰোঁ আমাৰ ভাৱ ভক্তিৰে সৈতে তেতিয়াহ'লে আমাৰ লগতো কোনো বিকাৰ কেতিয়াও থাকিব নোৱাৰিব এই তত্ত্বটোকে আমাক বিচাৰ কৰি ল'বলৈ কৈছে এই শাস্ত্ৰত কৱ এক দেৱনাৰায়ণ ও তাহা নভপতি যশ শ্ৰৱণ কীৰ্তন এ আকৌ এক শৰণনি স্বয়চিত কৰি হে আতি অপয়াস তেজা টনা পাপতৰি ই শাস্ত্ৰ মানে ভাগৱত শাস্ত্ৰ কি কৈছে যে দেৱনাৰায়ণ কেৱল কৃষ্ণৰ গুণদোষৰ কথা কৈছে ই শাস্ত্ৰত আৰু কি কৈছে এই কৃষ্ণৰ লীলাৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে সেয়াই হ'ল ভকতি ভকতি কৰিবলগীয়া আৰু বেলেগ উপায় নাই কৃষ্ণই কৰা লীলা কৃষ্ণৰ নাম কৃষ্ণৰ গুণ আৰু কৃষ্ণৰ যশ এয়া শ্ৰৱণ কীৰ্তন কৰিলেই সেয়াকে ভকতি হ'ব বুলি কৈছে এই কৃষ্ণৰ সেৱাত কিছু নাহি কৈ ভাগৰ এ নাম মাত্ৰ লৈলে তৰি সংসাৰ সাগৰ এ কৃষ্ণে মোৰ আত্মা কৃষ্ণে ক্ৰোহিত নিশ্চয় এ কৃষ্ণকে সে পাইলে মাত্ৰ নাই ভয় এই তত্ত্ব জানৈ যিটো সেহি মহাজ্ঞানী অ সেহি মহাগুৰু সেহি জনচক্ৰপাণী কৃষ্ণৰ চৰণত একান্ত শৰণ কৃষ্ণৰ লীলা গুণ নাম যশ ভক্তিভাৱেৰে শ্ৰৱণ আৰু কীৰ্তন কৃষ্ণতে মন প্ৰাণ অৰ্পণ কৰি তেওঁ চৰণত শৰণ লৈ তেওঁ ভক্তি যি কৰে উপদেশত কি বুলি কৈছে সেইজনো চক্ৰপাণীৰ তত্ত্ব মানে কি বিষ্ণু আৰু বৈষ্ণৱ এক তত্ত্ব সেইটো কাৰণে নৈমিষ ক্ষেত্ৰত খুট শৌনকৰ সংবাদত সত্যবাদী খুটে যেতিয়া 28 সহস্ৰ ঋষিক ভাগৱত কৈছে ঋষিসকলে কৈছে এতিয়া আমাক বৈষ্ণৱৰ কথা কওক কাৰ কথা ক'বলৈ গ'লে বৈষ্ণৱৰ কথা ক'বলৈ গ'লে সেইটো কাৰণে প্ৰথম স্কন্ধতেই ভীষ্মৰ মুখ্য উৎসৱৰ কথা কৈছে ভীষ্ম এজন পৰম বৈষ্ণৱ
হেন জানি ভকতিত কৰিও বিশ্বাস অথিৰ জীৱন ধন এজন গৃহবা ক'ত বিশ্বাসটো কৰিবলৈ গ'লে ভগৱান কৃষ্ণৰ ভক্তিত বিশ্বাস ৰাখিবা নহ'লে তোমাৰ ধন পৰিয়ালত থকা সংখ্যাগত জন আৰু সংসাৰ এইবিলাক কি এইবিলাক জলৰ বুদবুদ আপুনি চাই থাকোঁতে বুটকে ওলালে আকৌ নাইকিয়া হ'ল হয়নে নহয় গতিকে সংসাৰখন মৰিচিকাময় এই সংসাৰ মৰিচিকাৰ মায়াত যাতে জীৱবিলাক ভুল নগৈ পৰমাত্মা কৃষ্ণ যি সদায় স্থিৰ যি সদায় সনাতন সত্য যিজন কৃপাময় সেইজন হৰিৰ লগত যাতে আমাৰ এৰাব নোৱাৰা সম্বন্ধ এই ক্ষণিকতে নথাকৈ মে ঘৰ যেন সদ্ম এ আৰু অৰ্থে নেৰিবা কৃষ নৰপাদ পদ্ম একালয় জগৰে গিলে তিলে কমৰ কৃষ্ণৰ চৰণে লয় সতৰে এই কৃষ্ণৰ কি কৰে কহে ইহে তত্ত্বসাৰ এই বোলা ৰাম ৰাম হওক পঞ্চম অধ্যায় দুলৰী ভীষ্মৰ নিৰ্যানৰ অকণমান আছে আগবঢ়াত মই এঘণ্টা হোৱা নাই ন নিগদতি সুত পুনিও ভীষ্মৰ মুখ্য উৎসৱ দেখি নিজৰ ৰূপ প্ৰত্যেকে আগতে বহি মাধৱ বশিষ্ঠ দেৱঋষি নাৰদ সুক প্ৰমুখ্য ঋষিসকল যে আহি সেইদিনা যে ভীষ্মৰ ওচৰত আছেহি কি কাৰণে সেইসকলে সদায় কৃষ্ণৰ চৰণ চিন্তা কৰি থাকে সেইটো কাৰণে ভগৱান কৃষ্ণই তেওঁ আত্মাৰ শক্তিয়ে সেইসকলক তালৈ আগমন ঘটাইছে যে মোৰ চতুৰ্ভুজ ৰূপৰ ঈশ্বৰ তত্ত্ব কেৱল পিতামহ ভীষ্মই দৰ্শন পালেই নহ'ব যিসকলে মোক ভগৱান বুলি মই এই জগতৰ ঈশ্বৰ বুলি মই এই জগতৰ নায়ক বুলি মই এই জগতৰ একমাত্ৰ সৃষ্টি স্থিতি লয়ৰ গৰাকী বুলি যিসকলে মোক উপাসনা কৰে সেইসকলে মোৰ এই অনন্য ৰূপ সাক্ষাৎ কৰক সেইটো কাৰণে সেইসকলে তালৈ আহি ভীষ্মৰ মুখ্য উৎসৱত মুখ্য সুখৰ আনন্দৰ ভাগ জীৱন্ত কালত তেওঁলোকে লৈছে এই চক্ষু মেলি সেহি হে কৃষ্ণৰ ৰূপতে চকু মেলি সেহি হে কৃষ্ণৰ ৰূপতে থাপিয়া নিষ্কা মে মন এই মহাফল প্ৰেম ৰতি কপাঠন্তে
এই কৰন্ত গুণ কৃষ্ণৰ ভাত যায় লক্ষ্মী নহয় জানো? কৃষ্ণৰ ভাত যায় সৰস্বতী নহয় জানো? কৃষ্ণক সাক্ষাৎ সন্মুখত পাই সেই শ্ৰেষ্ঠ শ্ৰেষ্ঠ ঋষিসকলে কৃষ্ণক কিয় নকলে যে তোমাৰ যিমান বেদৰ মন্ত্ৰ তত্ত্ব আছে চব আমাৰ কণ্ঠগত হৈ যাওক? সেই ঋষি সমস্তই, সেই ভকত বৈষ্ণৱ সমস্তই কৃষ্ণক কিয় নকলে এই জগতৰ সমস্ত ঐশ্বৰ্যৰ গৰাকী তুমিয়েই, এই তোমাৰ ঐশ্বৰ্যৰ ভাগ আমাকো দিয়া বুলি? কোনেও কোৱা নাই। কিয় কোৱা নাই? কৃষ্ণক ভকতি সদায় নিষ্কাম। কামনা কৰি ভকতে কেতিয়াও কৃষ্ণক ভকতি নকৰে। সেইটো কাৰণে তেওঁলোকে কৃষ্ণক কি বুলি কৈছে? হে কৃষ্ণ, তোমাৰ চৰণ সেৱা, তোমাক স্মৰণ আৰু তোমাক উপাসনা, এয়াই আমাৰ সম্পত্তি। তুমি আমাক এই সম্পত্তিৰ ভাগ দিবা। আমাৰ মনত কামনাৰ স্বাৰ্থপৰ ভাৱ তুমি আৰু কেতিয়াও নানিবা। এই ত্ৰিভুৱন মধ্যে, ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীলত মালৰ বৰ্ণ, এই ৰবিকৰ গৌৰ বসনে প্ৰকাশ হৈ মকৰ কুণ্ডলে কৰ্ণ, অলকায়াবৃত মুখ পংকজক দেখন্তে উলসে মতি, হেনয় ঈশ্বৰ বিজয় সখিত এঠাকুক নিষ্কামে ৰতি, এই সখীৰ বচনে হে উভয় সেনাৰ এ মধ্যত ৰথা বিয়া, ঐহি কৰ্ণদ্ৰোণ এ দেখন্তে চকুৰে আনিল আয়ু কলে নে কথাটো বিস্ময়? বিষ্ণুৰ কথাটো কলে নে যে তুমি যুদ্ধত অৰ্জুনৰ ৰথৰ সাৰথি হবলৈকে কেৱল অহা নাই। হে বাসুদেৱ, হে কৃষ্ণ, ধৰ্ম পক্ষ ত্যাগ কৰি দুৰ্যোধন আৰু দুঃশাসনৰ পক্ষ লৈ অন্যায় পক্ষক সমৰ্থন কৰা সেই পাপীসকলৰ আয়ু তুমি স্বয়ং কৃষ্ণই আহি তোমাৰ অমৃত দৃষ্টিৰে সৈতে হৰণ কৰি পেলাইছা। নহলে ইমান সোনকালে সেইসকলৰ মৃত্যু নহলহেঁতেন। কৃষ্ণই তেওঁলোকৰ আয়ুবিলাক তেওঁৰ ফালে টানি লৈ ললে। কিয়নো কৃষ্ণ কাল আৰু মায়াৰ অধিকাৰী দেৱ। সেইটো কাৰণে অধৰ্মীজনৰ কাল তেওঁ হৰণ কৰে, আয়ু হৰণ কৰে। ধৰ্মিষ্ঠজনৰ তেওঁ কি কৰে? কাল আৰু আয়ু বৃদ্ধি কৰে। অৰ্জুনৰ জয় সাধিলা মাধৱ ভকতৰ গতি, এ দেৱৰ দেৱতা ঈশ্বৰ কৃষ্ণৰ শৰণে থাকো কদতি, এ যুদ্ধ ৰথৰ ঘোটকৰ ধূলি, এ ধূসৰ কাপান্তি,
এ লৰন্তে চৰন্তে এ মুখ পদ্ম ৰৈ ক্ৰান্তি। এতিয়া পিতামহে যুদ্ধত কি চাইছিলে কৈ দিলে আমাক। হে কৃষ্ণ, তুমি যেতিয়া অৰ্জুনৰ ৰথৰ সাৰথি হৈ যেতিয়া তুমি লেগাম ধৰি ধৰি ৰথখনত বহি আছিলা, মই তোমাৰ মুখপদ্মৰ যি অমৃত, এই অমৃত মই পান কৰিছিলোঁ। কেনেকে কৰিছিলোঁ? ঘটক বা ঘোঁৰাবিলাকৰ ধূলি যেতিয়া উৰি তোমাৰ এই ৰক্তিম গালত যেতিয়া সেই ধূলিকণাবিলাক পৰি ঘৰ্মবিন্দু তাত যেতিয়া সঞ্চিত হৈ তোমাৰ মুখখন যেতিয়া ধূসৰ হৈছিল, হে কৃষ্ণ, তোমাৰ এই অনন্য ঈশ্বৰ ৰূপৰ সৌন্দৰ্য মই প্ৰত্যক্ষ কৰি মই পিতা ভীষ্মই কি কৰিছিলোঁ? মই মোৰ জীৱন ধন্য কৰিছিলোঁ। গতিকে কৃষ্ণৰ অমৃত ৰূপ কোনে প্ৰত্যক্ষ কৰিছে? যুদ্ধত থাকোঁতেও পিতামহ ভীষ্মই প্ৰত্যক্ষ কৰিছে। হীৰা ঘোৰ তৃষ্ণ হৰে এ ফুটিয়া কবচ এ কৰয়া দিজা ও হেনয় কৃষ্ণৰ চৰণত নিতে এ থাকো গৰদে আমাৰ। তুমি অস্ত্ৰ নধৰা, কিন্তু বিপৰীত পক্ষৰ অস্ত্ৰবিলাকে তোমাৰ দেহতো আঘাত কৰিছিল, আৰু তেতিয়াও তুমি তেওঁলোকৰ প্ৰতি বিদ্বেষ ভাৱ প্ৰকাশ কৰা নাই। তেতিয়াও তুমি ইষত ইষত হাঁহিয়ে আছিলা। ই বন্ধু বধ দুখে এ পৰিলা ৰথৰ অ হাতৰ পেলা চাপ মহাজ্ঞান দানে এ হৰিলা কুমতি এ অৰ্জুনৰ কৃষ্ণ বাপ এ ভকত বৎসল করুণা সাগৰ এ কৰাও গতি ৰগতি হেন প্ৰাণ কৃষ্ণ এ তোমাৰ চৰণে এ সততে থাকো কৰতি এ কোন অনুগ্ৰহ হেন কৰিলা মোক এ ভকত বৎসল তুমি এ কৃষ্ণৰ পৰম উপকাৰ স্মৰি এ কান্দিল ভূমি। তুমি মোৰ বিৰুদ্ধত বিপক্ষত, কিন্তু তুমি মোক তোমাৰ ঈশ্বৰ ৰূপ দৰ্শন দি মোক ধন্য কৰিছা। হে কৃষ্ণ, মই তোমাৰ এই ভকতৰ প্ৰতি যি কৃপা আৰু কৰুণা মই তাক ভাষাৰে বুজাব নোৱাৰিম। তুমি যে ইমান ভকত বৎসল ঈশ্বৰ, মই তোমাৰ চৰণত ভক্তিৰে কি কৰিছো? মই মোৰ সেৱা আগবঢ়াইছো বুলি ভীষ্মই হুক হুককে কান্দি দিছে। এই তীক্ষ্ণ তৰফৰে এই কবচ ভেদিলা এক কোপে আতীত নো কামপে এ মুখ ক্ৰোধ কৰি এ কৰে চক্ৰ ধৰি এ ৰথৰ নামি
কৃষ্ণলৈ শৰটো মাৰো বুলিয়ে মাৰিছে ভীষ্মই পিতামহে কৃষ্ণলৈ শৰ মাৰো বুলিয়ে মাৰিছে যে তোমাক একো অস্ত্ৰই স্পৰ্শ নকৰে কিন্তু মই যে বাক্যত বন্দী হৈ আছো মই প্ৰতিজ্ঞা কৰি থোৱা আছে তুমি অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিছা আৰু মই অস্ত্ৰ ধৰাম বুলি প্ৰতিজ্ঞা কৰিছো ই মোক কাটিবাক এ যাবে খাজান্ত দেখি কেদি পৃথিৱীখন লৰাই এই অৰ্জুনে পাৱত এ ধৰন্তে ক্ৰোধত এ চলন্ত তাংক তোমাৰ ইমান দুঃসাহস মই অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞাবদ্ধ মই সাৰথি হৈ বহি আছো কেতিয়াওতো ৰথৰ সাৰথিক আক্ৰমণ কৰিব নালাগে তুমি বাৰে বাৰে অস্ত্ৰৰে মুক্ত আক্ৰমণ কৰিবা বুলি কৃষ্ণ ঈশ্বৰ ৰূপলৈ আহি ৰথখনৰ পৰা জাপ মাৰি নামি দিয়াৰ লগে লগে গোটেই ঠাইখিনি কি হ'ল ভূমিকম্পৰ দৰে কম্পমান হ'বলৈ ল'লে হাতত চক্ৰ লৈ কৃষ্ণই কপট পুট কৰি যেতিয়া খেদিবলৈ ল'লে ভগৱান কৃষ্ণৰ চৰণত অৰ্জুনে ধৰি খামুচি খামুচি কৈছে হে কেশৱ হে কেশৱ হে কেশৱ তুমি প্ৰতিজ্ঞাবদ্ধ তুমি প্ৰতিজ্ঞাবদ্ধ তুমি প্ৰতিজ্ঞাবদ্ধ অৰ্জুনৰ কথা শুনা নাই কৃষ্ণৰ চৰণত অৰ্জুনে ধৰি আছে অৰ্জুনকো চুচুৰাই লৈ গৈছে এটা ভীষ্মই স্মৰণ কৰিছে সেই কৃপা যে তুমি কাল তুমি মহাকাল তুমি জগতৰ নায়ক তুমি তোমাৰ ঈশ্বৰ লীলা যুদ্ধ ক্ষেত্ৰতো কৰি দেখুৱাইছা কিয় তুমি ভকত বৎসল ভগৱান হে ৰাম এই গাঁৱৰ পচুৰা এই পৰিল পথত অনেদন্ত তাহা কোমতি এই সখীৰ কাতৰে এই পালো তিলা পাছে ও তিনিৰো লোক ৰপতি গাৰ অলংকাৰ ফুটি গৈছে তেওঁ যে কৃষ্ণৰ যদি ক্ৰোধ হ'লে কেনেকুৱা হ'ব সেইটো কালৰূপ হ'ব গোটেই পৃথিৱীখণ্ড কঁপিবলৈ লৈছে ভূমিকম্প হ'বলৈ লৈছে এতিয়া ভকত বৎসল ভগৱান অৰ্জুন কৃষ্ণৰ চৰণত শৰণাপন্ন সেইটো কাৰণে কি কৰিছে অৰ্জুনে কৃষ্ণৰ চৰণত ধৰিলে হে কেশৱ তুমি যদি এনেদৰে সংহাৰ ৰূপে যুদ্ধ ক্ষেত্ৰত ধাৰণ কৰা তুমি অস্ত্ৰ নধৰো বুলি যি প্ৰতিজ্ঞা কৰিছিলা এই প্ৰতিজ্ঞা তোমাৰ বিফল হৈ যাব অৰ্জুনে কৃষ্ণৰ চৰণত ধৰি স্তুতি কৰিছে হে ৰাম অস্ত্ৰ নধৰিব হে ভুলিলাই আপুনি এ ধৰাইব বুলি নিজ অংগীকাৰ এ চন্ন কৰি মোৰ এ প্ৰতিজ্ঞা ৰাখি এতিয়া ভীষ্মই অনুভৱ কৰিছে যে মই এওঁক কি দি পুজিম এওঁক মই কি দি উপাসনা কৰিম এওঁক মই দিবলৈ মোৰ আছে কি হয়নে কিন্তু হে কৃষ্ণ তুমি কিমান ভকত বৎসল পতিত পাৱন আৰু কৰুণাময় এই অনুভৱখিনিহে মই তোমাৰ আগত ব্যক্ত কৰিব পাৰিম তাৰ ব্যতিৰেকে মোৰ ওচৰত আৰু তোমাক দিব পৰা একো বস্তু নাই কান্দি কান্দি ভীষ্মই কৈছে যে তোমাৰ ভকত বৈষ্ণৱৰ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ স্বাৰ্থত
তুমি যুদ্ধক্ষেত্ৰত অস্ত্ৰ ধৰি তোমাৰ নিজৰ প্ৰতিজ্ঞাটো তুমি চন্ন কৰিছা। হে আপোনাটো কৰি ভকতক স্নেহ এ জানিলো তাক সম্প্ৰতি হে আনন্দ পাঞ্চো ঐ বন্ধু মাধৱ এ তুমি হৈ মাম একো বাঞ্ছা নাই মোৰ, শেষত মোৰ এটাই বাঞ্ছা বোলে কি মোৰ এই জীৱটো আৰু আত্মাটো অন্তিম সময়ত যাতে তোমাক লীন যায়, মোৰ গতি যাতে তোমাৰ চৰণতেই হৈ থাকে, সেই কৃপা কৰা। হে এক হাতে ছাতি এক হাতে ছাত এ বাড়ি আউর হাতে ও ধরিয়া সাবা